এনেকৈ হলে ন্যায় নাপাব জুবিন গাৰ্গে সৰকাৰৰ কৰ্মকাণ্ডত সন্দেহ দল সংগঠনৰ জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে ডাঠি কৰা মন্তব্যৰ এদিন পাছত শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত মঙলবাৰে গুৱাহাটীৰ ৰাজপথ কপালে ৰাজ্যৰ 25টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা বেলতলা ফিল্ডলৈ বাহিৰ কৰিলে বিশাল সমদল বিভিন্ন শ্লোগানেৰে উত্তাল কৰিলে ৰাজপথ জুবিনৰ হত্যা সন্দৰ্ভত কিয় এছআইটিয়ে সংবাদমেল দিব পৰা নাই তদন্ত যিদৰে হ'ব লাগিছিল তেনেদৰে হোৱা নাই এই গুৰুতৰ অভিযোগ উত্থাপন কৰিলে সমদলকাৰী এজেৱাইচিপিৰ সভাপতি পলাশ চাংমাই লগতে জুবিন গাৰ্গৰ সমাধিৰ ভূমিক লৈ ঘটালে বিস্ফোৰণ আমি অসমৰ 25টা জাতীয় জনগোষ্ঠীয় সংগঠনে আজি ন্যায় প্ৰতিবাদী সমদল কৰিছো আৰু জুবিন গাৰ্গৰ ন্যায় দিব লাগে বুলি আমি দাবী উত্থাপন কৰিছো কাৰণ কৰবাত নহয় কৰবাত এই 1.5 মাহে চৰকাৰে গোটেই বিষয়টো যেনে ধৰণে আগবঢ়াই লৈ যাব লাগিছিল তেনে ধৰণে আগবঢ়াই নিব পৰা নাই বুলি আমি অনুভৱ কৰিছো কাৰণ আমি প্ৰথমৰ পৰাই কৈ আছিলো যে সিবিআইক দিব লাগে তেওঁলোকে কিন্তু নিদিলে আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ আছে যে হত্যা কৰা হ'ল হত্যাকাৰী কোন কিয় হত্যা কৰিলে ক'ত হত্যা কৰিলে এই কথাবিলাক কিয় এছআইটি এখন প্ৰেছ মিট পাতি ক'ব পৰা নাই তদন্তৰ খাতিৰত সকলোবিলাক কথা ক'ব নোৱাৰে আমি জানো কিন্তু যিখিনি পাৰে অসমৰ জনসাধাৰণক আশ্বস্ত হ'ব লাগে সেই কথাখিনি ক'ব লাগিছিল এই ক্ষেত্ৰত 10 বিঘা মাটিয়ে কেতিয়াও সামাজিক ক্ষেত্ৰ নহয় সামাজিক ক্ষেত্ৰত কমেও 100 বিঘা মাটি আমি সামাজিক ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা কৰিবৰ কাৰণে দাবী জনাইছো আৰু কাষতে থকা অশোক সিংহাল ডাঙৰীয়াৰ যিখিনি মাটি সেইখিনি ট্ৰাইবেল বেল্টত তেখেতে ল'ব নোৱাৰে সেই মাটিখিনি আমি অনতি বিলম্বে বেদখল মুক্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো হত্যাকাৰীক ফাঁচি দিব পৰাকৈ এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিবলৈও চৰকাৰ তথা এছআইটিলৈ আহ্বান জনালে আন একাংশ নেতাই আমি আজি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আজি ন্যায় সমদল উলিয়াইছো আৰু এই ন্যায় সমদলৰ জৰিয়তে আমি অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছো যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এইটো এটা হত্যাকাণ্ড গতিকে এই হত্যাকাণ্ডৰ যিসকল ইয়াত দোষী এই দোষীয়ে যাতে কঠোৰ শাস্তি তেওঁলোকক যাতে ফাঁচি প্ৰদান কৰিবলৈ আমি দাবী উত্থাপন কৰিছো বৰ্তমান চলি থকা তদন্তই ন্যায় দিব নোৱাৰিব জুবিন গাৰ্গক প্ৰকৃত অৰ্থত ন্যায় দিব পৰাকৈ কাম কৰা নাই এছআইটিয়ে শিৱসাগৰত এক সংবাদমেল আয়োজন কৰি প্ৰাণৰ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰি থকা এছআইটিৰ কাৰ্যৰ ওপৰত এনেদৰে সন্দেহ ব্যক্ত কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ভাৰতৰ যিকোনো কোৰ্টত যদি ব্ৰিটেইনৰ কোনোবা তথ্য আনিব লাগে থ্ৰু কোৰ্ট লেটাৰ্ছ ৰেগুটৰী বা লেটাৰ অফ ৰিকুৱেষ্টৰ জৰিয়তে তথ্য আনিব লাগিব সেই তথ্য আনিলে ইয়াত আমাৰ কোৰ্টত হেতু এডমিসিবল হ'ব যদি আপোনালোকে ডাইৰেক্টলি সেই চৰকাৰৰ পৰা আনে হেতু কোনো পদ্ধতি ইয়াত এডমিসিবল নহব আৰু তেনেকুৱা ট্ৰায়াল কেতিয়াও আসল ট্ৰায়াল নহয় কামৰূপ সিজিএম কোৰ্টৰ জৰিয়তে যদি সিংগাপুৰত য'ত ঘটনাটো ঘটিছে তাৰ কোৰ্টলৈ অৰ্ডাৰ নাযায় লেটাৰ অফ ৰিকুৱেষ্ট নাযায় বা চৰকাৰলৈ অৰ্ডাৰ নাযায় তেতিয়াহ'লে কোনো পদ্ধতি তাৰ পৰা অহা কোনো তথ্যই আমাৰ ইয়াত গৃহীত নহ'ব সেই একো তথ্য ননাকে অসমৰ মুখ্যমন্ত্ৰীয়ে এই গোচৰটো হত্যাকাণ্ড বুলি ঘোষণা কৰিছে আৰু মই জানো যে তেওঁ চাৰ্জশ্বিটখন হত্যাকাণ্ড বুলি দি দিব কিন্তু হত্যাকাণ্ড বুলি দিয়াৰ লগে লগে যেহেতু কোনো তথ্য হত্যাকাণ্ড সম্পৰ্কীয় কোনো তথ্য সিংগাপুৰৰ পৰা আইনসন্মতভাৱে সংগ্ৰহ কৰা নাই লগে লগে তেওঁলোক খালাস হৈ যাব লগে লগে তেওঁলোকক মুক্তি দি দিব এনেদৰে জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছে জাতীয় দল সংগঠনৰ লগতে বিৰোধী পক্ষয়ো ব্যুৰ ইনপুটৰ সহযোগত অসম লাইভ 24